যুৱতী গৰাকীক শেষ সময়সীমা বান্ধি দিছে ড্ৰাইভাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা অন্যথা ৰাজ্যত স্তব্ধ হৈ পৰিব যাতায়াত ব্যৱস্থা কাজিৰঙাত যি ঘটনা সংঘটিত হৈছিল তাৰ পাছতে এবাৰ ৰাজ্যৰ থানাই যুৱতী গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৰূপম দত্তই আৰু যুৱতী গৰাকীৰ হাতত মাত্ৰ আছে এদিনৰ সময়সীমা যদিহে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যুৱতী গৰাকীয়ে উক্ত চালকজনক ক্ষমা নিবিচাৰে চালকজনক যদি যুৱতী গৰাকীয়ে ক্ষমা নিবিচাৰে তেতিয়া হলে যুৱতী গৰাকীক ৰাজ্যৰ বিভিন্ন প্ৰান্তত যুৱতী গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব ড্ৰাইভাৰ এছ'চিয়েশ্যনে আমি লৈ আহিছো বিশেষ খবৰ কাজিৰঙাত যি ঘটনা সংঘটিত হৈছিল এক দুৰ্ঘটনাত 4খনকৈ বাহন ক্ষতিগ্ৰস্ত হৈছিল আৰু এখন আল্ট্ৰা বাছৰ খুন্দাত এখন বেলিনো বাহন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল আৰু কাজিৰঙাৰ ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰিব ড্ৰাইভাৰৰ বুকুত ধৰি এবাৰ বিপদত পৰিছে যুৱতী গৰাকীক 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে এজাহাৰ দাখিলৰ পূৰ্বে যুৱতীলৈ ক্ষমা খোজাৰ শেষ সুযোগ ড্ৰাইভাৰ এছ'চিয়েশ্যনৰ অন্যথা যুৱতী গৰাকীৰ বিৰুদ্ধে দাখিল কৰা হ'ব এজাহাৰ দাখিলৰ পাছত ক্ষমা খুজিলে হেয়া গ্ৰহণযোগ্য নহব বুলি জনাইছে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ক্ষমা নুখুজিলে ৰাজ্যৰ যাতায়াত ব্যৱস্থাও স্তব্ধ হৈ পৰিব তিনিচুকীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এজাহাৰ দিয়াৰ কথা উল্লেখ কৰিছে ৰূপম দত্তই ক্ষমা বিচৰাৰ এদিন সময় দিছে চালকক দুৰ্ব্যৱহাৰ কৰা যুৱতীলৈ ড্ৰাইভাৰক দুৰ্ব্যৱহাৰ কৰা মানি লোৱা নহব বুলি মন্তব্য কৰিছে ৰূপম দত্তই আৰু কাজিৰঙাৰ দুৰ্গাপুৰত এই ঘটনা সংঘটিত হৈছিল দুদিনৰ ভিতৰত ক্ষমা নুখুজিলে স্তব্ধ হ'ব যাতায়াত কৰ্মবিৰতি ঘোষণা ৰাজ্যৰ চালক সমাজৰ আনুষ্ঠানিকভাৱে কৰ্মবিৰতি ঘোষণা কৰিছে ইয়াৰ লগতে সকলো যান-বাহনৰ চলাচল ৰাজ্যত বন্ধ হৈ পৰিব বুলি জনাইছে চালকৰ বুকুত ধৰাৰ সাহস ক'ত পালে যুৱতীয়ে বুলি প্ৰশ্ন কৰিছে ড্ৰাইভাৰ এছ'চিয়েশ্যন তথা ৰূপম দত্তই ড্ৰাইভাৰক শাৰীৰিকভাৱে অপদস্থ কৰিলে আমি মনে নাথাকো আৰু যুৱতীগৰাকী ৰাজ্য বিভিন্ন প্ৰান্তত যুৱতীগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হ'ব এজাহাৰ আৰু ইয়াৰ বিৰুদ্ধে তীব্ৰ হ'ব প্ৰতিবাদ বন্ধ হ'ব অসমৰ যাতায়াত ব্যৱস্থা আৰু ইয়াৰ বাবে আমি ক্ষমা প্ৰাৰ্থী বুলিও মন্তব্য কৰিছিল কালি দিনটো ৰূপম দত্তই আমি অসম বন্ধ নিদিও চকা বন্ধ নিদিও বুলি মন্তব্য কৰিছে কিন্তু আমি কৰ্মবিৰতি পালন কৰিম বুলি মন্তব্য কৰিছে ৰূপম দত্তই আমি গাড়ী নচলাও ন্যায় লাভ নকৰা পৰ্যন্ত আৰু যুৱতীগৰাকীৰ হাতত মাত্ৰ আছে 24 ঘণ্টা কাইলৈ যেহেতু এজাহাৰ দাখিল কৰা হ'ব আমি ড্ৰাইভাৰৰ বিৰুদ্ধে চলা অত্যাচাৰৰ মাত মাতি যাম আমাক বিচাৰ লাগে বুলি মন্তব্য কৰিছে ৰূপম দত্তই কৰ্মবিৰতি আৰু এজাহাৰৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৰূপম দত্তই আৰু কাইলৈ যেহেতু এজাহাৰ দাখিল কৰিবলৈ ওলাইছে আৰু যুৱতীগৰাকীক শেষ সময়সীমা বান্ধি দিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যুৱতীগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হ'ব এজাহাৰ আৰু তাৰ পাছতে বিপদত পৰিব যুৱতীগৰাকী 24 ঘণ্টাৰ ভিতৰত যদি যুৱতীগৰাকীয়ে ক্ষমা নিবিচাৰে তেতিয়া হলে সময়সীমা উকলি যোৱাৰ পাছত ক্ষমা খুজিলে সেই ক্ষমা গ্ৰহণযোগ্য নহব আৰু যুৱতীগৰাকীৰ হাতত মাত্ৰ আছে 24 ঘণ্টা ড্ৰাইভাৰৰ বুকুত ধৰি বিপদত পৰিছে যুৱতী কাজিৰঙাৰ দুৰ্গাপুৰত যি ঘটনা সংঘটিত হৈছিল আমি আপোনালোকক এই দৃশ্য দেখুৱাম সোশ্যাল মিডিয়াত যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল এই ঘটনাই আৰু এগৰাকী যুৱতী নিজৰ বাহনখন ক্ষতিগ্ৰস্ত হোৱাৰ পাছতে পৰিয়ালৰ সৈতে তেওঁলোক কৰবালৈ গৈ আছিল আৰু বাহনখন ক্ষতিগ্ৰস্ত হোৱাৰ পাছতে বাছৰ চালকক এনেদৰে বুকুত ধৰাৰ এক ভিডিঅ' ভাইৰেল হৈ পৰিছিল সৰ্বত্ৰে আৰু তাৰ পাছতে চালকক অপদস্থ কৰা চালকক অপমান কৰাৰ বিৰুদ্ধে মাত মাতিছে ড্ৰাইভাৰ এছ'চিয়েশ্যনে ৰূপম দত্তই মাত মাতিছে এই যুৱতীগৰাকীক 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে অন্যথা এই যুৱতীগৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰিব কেৱল এটা ঠাইতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰা হ'ব বুলি মন্তব্য কৰিছে ৰূপম দত্তই কেৱল ইমানেই নহয় ৰাজ্যত যাতায়াত ব্যৱস্থাও স্তব্ধ হৈ পৰিব কৰ্মবিৰতি পালন কৰিব সমগ্ৰ ড্ৰাইভাৰ এছ'চিয়েশ্যনে ওলা উবৰ চালকসকলেও ইয়াক সমৰ্থন জনাব বুলি মন্তব্য কৰিছে আৰু আমি এই ঘটনা দেখুৱাইছো এই দৃশ্য দেখুৱাইছো কাজিৰঙা দুৰ্গাপুৰত এই ঘটনা সংঘটিত হৈছিল আৰু তাৰ পাছতে আজিৰ দিনটোত কি মন্তব্য কৰিছে ৰূপম দত্তই মন্তব্য শুনক এই মাত্ৰ আইএছবিটি পৰা আহি পেলাই পাইছো আকৌ ঘৰ পালোহি তাত আমাৰ নাইট ছুপাৰ সকলোৰে লগত কথা বতৰা হ'ল হৈ লাষ্টত এটা সিদ্ধান্ত লৈ আমি আহিলোঁ আমি আইনমতে যাম যি কৰিব লাগে আমি কাইলৈ ছোৱালীজনীৰ ওপৰত এখন এজাহাৰ দিম আৰু পুলিচ প্ৰশাসনৰ চৰকাৰক আমি এটা সময়সীমা দিম সেই সময়সীমাৰ ভিতৰত যদি ছোৱালীজনী আহি সমজুৱাভাৱে সেই ড্ৰাইভাৰজনৰ ওচৰত ক্ষমা নিবিচাৰে তেনেহ'লে আমি অনিৰ্দিষ্ট কাললৈকে যাতায়াত ব্যৱস্থা লগত জড়িত হৈ নাথাকিম মানে আমি কৰ্মবিৰতি এটা ঘোষণা কৰিম এই কৰ্মবিৰতিত আমাৰ লগত থাকিব আল্ট্ৰাবাছ মানুহৰ ড্ৰাইভাৰে হওক বা যিয়েই নহওক এজন মানুহৰ এটা সন্মান থাকে সেই সন্মানটো ক্ষুণ্ণ হ'ব নালাগে আমাৰ দুখ লাগিছে তাত ইয়াত মই এবাৰো কোনো এটা ভিডিঅ'ত পোৱা নাই ড্ৰাইভাৰজন শুদ্ধ বুলি যিহেতু কাজিৰঙাৰ মাজত এক্সিডেণ্ট হৈছে সেইটো প্ৰতিজন ড্ৰাইভাৰজনে তাত 40 ওপৰত গ'লে ফাইন
আৰু সেইটো ফাইন পুলিচে ৰখাই নকৰে বা বনৰক্ষী কৰ্মীয়ে ৰখাই নকৰে, সেইটো মালিকৰ একাউণ্টত যায়, ডাইৰেক্ট আপোনাৰ কাটি দিয়ে। সেইকাৰণে কোনো গাড়ী তাত অভাৰ স্পীড থাকিবই নোৱাৰে। প্ৰথম কথা, কাজিৰঙাৰ মাজত পহৰা মেইন জেগাত য'ত আটাইতকৈ বেছি ফাইন কাটে সেই জেগাত কেতিয়াও 40 ওপৰত গাড়ী থাকিব নোৱাৰে। তাত কিছুমান মানুহে মোক বিৰূপ মন্তব্য কৰিছে, আপুনি দেখিছে নেকি? মই নাই দেখা। আপুনি তাত দেখিছে নেকি? আমুক কৈছে নে তামুক কৈছে নে? আপুনি উকালতি মাৰিছে, আপুনি বাছৰ অভিভাৱক নেকি, ড্ৰাইভাৰৰ অভিভাৱক নেকি? হয়, মই ড্ৰাইভাৰৰ অভিভাৱক। মই অপেনলি কৈছো মই ড্ৰাইভাৰৰ অভিভাৱক। ড্ৰাইভাৰৰ কিবা এটা ওপৰত ৰূপম দত্তই মাত মাতিব, আজীৱন মাতিম, কিয়নো মই নিজে ড্ৰাইভাৰ হয়। সেইকাৰণে সদায় মই মাত মাতিম। তাত মই নাই, কিন্তু মই পৰিৱেশটো সেইটো পৰিৱেশত সদায় অহা যোৱা কৰি মই জানো তাত প্ৰফেচনেল লেভেল কোনেও তাত গাড়ী স্পীড নচলায়, কাৰণ স্পীড চলালে ফাইন কাটিব। ফাইন কাটিলে মালিকে তেওঁক বাছৰ পৰা নমাই দিব, তাৰ চাকৰি যাব। তেনেকুৱা কাম কোনো বাছৰ ড্ৰাইভাৰে নকৰে। তাত 40 লিমিট, 40তে গাড়ী যাব। কোনো তাত যদি বেছি স্পীড যায় সৰু গাড়ীবোৰহে যায়, ডাঙৰ গাড়ী কেতিয়াও নাযায়। এইটো কথা আপোনালোকে মনত ৰাখক। ছেকেণ্ড কথা, ছোৱালীজনী মৰমৰ গাড়ী আছিলে বুলি তাই আইন হাতত ল'ব নেকি? এজন পিতৃবয়সৰ মানুহৰ বুকুত ধৰিব নেকি? আপোনাৰ খং উঠিব পাৰে, খং উঠিলে আপুনি বেলেগৰ সন্মান কেতিয়াও হানি কৰিব নোৱাৰে। সেইকাৰণে কাইলৈ আমি ইয়াৰ ওপৰত এটা কেছ দিম ছোৱালীজনীৰ ওপৰত, অনুৰূপভাৱে তিনিচুকীয়াতো কেছ দিব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তাইৰ ওপৰত কেছ দিয়াৰ কথা আছে। আৰু সৰু ছোৱালী, উঠি অহা ছোৱালী, তাই এখনৰ খবৰ ভমকত কিবা এটা কৰিলে তাই আহি মাপ খোজক, আমি ধৰি নাথাকো। আৰু তাই যদি মাপ নোখোজে তেনেহ'লে তাই কোৰ্টলৈ দৌৰিব লাগিব, তাই বহুত অসুবিধা হ'ব। আৰু তাই গাত এটা চেকআপ কৰিব ময়ো নিবিচাৰোঁ, এজনী উঠি অহা ছোৱালী গাত চেকআপ কৰি। সেইকাৰণে ভালকে তাইক এতিয়াও বুজাই আছো। কাইলৈ আমি আজাহাৰ দিয়াৰ আগতে তাই আহি যদি ক্ষমা খোজে তেনেহ'লে আমাৰ ক'বলগীয়া একো নাই। আজাহাৰ দিয়াৰ পিছত কিন্তু আমি কম্প্ৰমাইজ নকৰোঁ, তেতিয়া কিন্তু আমি মিলা মিছা নকৰোঁ। এই কথাটো মই এতিয়াও সকীয়াই দিছো। আৰু কিছুমান মানুহে মোক কৈ আছে যে মেঘালয়ত ইমান ডাঙৰ কথা আছে, তোৰ দম আছে যে তাত মাত। চিধা চিধি কথা, মেঘালয়ত একো হোৱাই নাই। যিবোৰ কথা পৰ্টেল নিউজবোৰে কৈ আছে সেইবোৰ কথা ফেক। তাত মোৰ মৰমৰ পিংকু সোণোৱাল নামৰ আছে, তাত টুৰিষ্ট গাড়ী সি চলায়, তাৰ লগত মোৰ সবিশেষ কথা পাতি আছো। আমি আমাৰ সম্পাদক প্ৰেচিডেণ্টে পুৰা কথা পাতি আছে, আৰু আমি সেইটো প্ৰতিটো মুহূৰ্তত আমি তাৰ খবৰ লৈ আছো। তাত কথাটো চিধাই কথা, তাৰ টেক্সি ড্ৰাইভাৰসকলে ভাবিছিলে যে তেওঁলোকে ইয়াৰ পৰা অসমৰ পৰা টেক্সিবোৰ গৈ শ্বিলং বা চেৰাপুঞ্জী মানুহ নমাব, তাৰ লোকেল যিবোৰ চিন আছে সেইবোৰ তাৰ লোকেল টেক্সিয়ে কৰিব। তেওঁলোকে সেইটো গভৰ্ণমেণ্টৰ ওচৰত দিছিলে, কিন্তু গভৰ্ণমেণ্টে মানি নললে। সেইটো কাৰণে তাৰ সৰু সৰু কিছুমান সংগঠনে ভিন্ন ঠাইত বন্ধ দি আছে। কথাটো সেইটো। আৰু ক'ৰবাত যে গাড়ী ভাঙিছে সেইবোৰ সৰু সৰু গুণ্ডা কিছুমানে ভাঙিছে। তাৰ কাৰণে আমি গোটেই মেঘালয়খনক জগৰীয়া কৰিব নোৱাৰো। ইয়াত তেওঁলোকে কৈছে যে আমাৰ গাড়ী গৈ আছে, আমি চলি আছো, কিন্তু সৰু সৰু কথাবোৰ নিউজ পৰ্টেলবোৰে ডাঙৰকে উলিয়াই দিছে, কোনো ধৰণৰ বাছ বিচাৰ নকৰাকে। আৰু আমাৰ মানুহে দেখিছে ক'ৰবাত বন্ধ দিছে, পথ অৱৰোধ কৰিছে, তাত ভয় খাই মানুহ ঘূৰি আহি কৈছে পথ অৱৰোধ কৰিছে, মাৰপিট কৰিছে। তেনেকৈ একো হোৱা নাই। কোনোবা এটা ঠাইত এখনে গাড়ী কিবা এটা হৈছিলে, আৰু সেই কথাটোকে বহুত ডাঙৰকে ওলালে। মেঘালয়ত তেনেকুৱা ভয় কৰিবলগীয়া একো নাই, কাৰণ তাত যিখিনি গাড়ী চলি আছে সেই গাড়ীৰ পিংকু সোণোৱাল নামৰ যিজন মোৰ ভাইটি আছে, ভাইটিৰ লগত কথা পাতিলো, তেখেতে বিতংভাৱে কৈছে যে ৰূপম দা ইয়াত তেনেকুৱা ভয় কৰিবলগীয়া বা চিঞৰ বাখৰ কৰিবলগীয়া একো হোৱা নাই। মেঘালয় গভৰ্ণমেণ্টে সেই কথা মানি লোৱা নাই, গতিকে ইয়াত আমি সেইকাৰণে আমি চিঞৰ বাখৰ কৰা নাই। যদি অসমৰ ড্ৰাইভাৰক মেঘালয় নহয়, অৰুণাচল হওক, নাগালেণ্ড হওক, য'তেই নহওক, যদি আমাৰ অসমৰ থলুৱা ড্ৰাইভাৰ